বিলাসীপাৰাত গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ প্ৰতিবাদ। গৰিয়ামৰীয়া দেশী জনগোষ্ঠীক বসুন্ধৰা আঁচনিত উপেক্ষা কৰাৰ প্ৰতিবাদত সংগঠনটোৱে আজি বিলাসীপাৰা ৰাজহ চক্ৰৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত দুঘণ্টীয়া অৱস্থান ধৰ্মঘটৰ জৰিয়তে বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে। গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদ, বিলাসীপাৰা জিলা সমিতি আৰু মহিলা পৰিষদৰ উদ্যোগত অনুষ্ঠিত বিক্ষোভ কাৰ্যসূচীত শতাধিক পুৰুষ মহিলাই হাতে হাতে প্লে কাৰ্ড লৈ চৰকাৰী জনগোষ্ঠীটোক বৈষম্যমূলক আচৰণ কৰাৰ অভিযোগ তুলি বিভিন্ন শ্লোগানেৰে পৰিস্থিতি উত্তাল কৰি তোলে। ইপিনে সংগঠনটোৰ এই প্ৰতিবাদী কাৰ্যসূচীত সহযোগিতা আগবঢ়ায় অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু নাথযোগী ছাত্ৰ সন্থাই। প্ৰতিবাদী কাৰ্যসূচীৰ পিছত সংগঠনটোৱে ৰাজহ চক্ৰৰ বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান কৰে। বিলাসীপাৰাৰ পৰা সূৰ্যমানৰ ৰিপৰ্ট, অৰুণোদয় অসম। গোটেই অসমতে তাৰ লগতে আমি বিলাসীপাৰা জিলাতো এটা বিক্ষোভ কাৰ্যসূচী লৈছোঁ। সদৌ অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ ফালৰ পৰা যে আমি চাৰ্কেল অফিচৰ সন্মুখত চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত এটা বিক্ষোভ কাৰ্যসূচী লৈছোঁ। আৰু এই বিক্ষোভ কাৰ্যসূচী লোৱাৰ উদ্দেশ্য এটাই যে যিখন বসুন্ধৰা আঁচনি আছে, সেই বসুন্ধৰা আঁচনিখনত বসুন্ধৰা 1.0 হওক বা 2.0 হওক, গোটেই আঁচনিখনতে আমাৰ গৰিয়ামৰীয়া দেখি এই তিনিটা জনগোষ্ঠীক উপেক্ষিত কৰা হৈছে। আৰু সেইকাৰণে আমি আজি বিক্ষোভ কাৰ্যসূচী হাতত ল'ব কাৰণে বাধ্য হৈছোঁ যে বসুন্ধৰা আঁচনিত আমাক বৈষম্য কেতিয়াও আমি মানি ল'ব নোৱাৰোঁ, যিহেতু আমি অসমীয়া। গতিকে যদি চৰকাৰখনে আমাক এই বসুন্ধৰাৰ জৰিয়তে আমাক উপকৃত নকৰে, আমাৰ চৰকাৰী ভূমিত বহি থকা মানুহখিনিক উপকৃত নকৰে, সিহঁতক যদি চৰকাৰী পট্টা নিদিয়ে, তেতিয়াহ'লে কিন্তু আমি আৰু বিক্ষোভ কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম। সেইখিনিয়ে।